নমস্কাৰ আজি আপোনালোকলৈ অল পেঞ্চন স্কিমৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি প্ৰকাশ হৈছে সেইটো জনাবলৈ চেষ্টা কৰিম আৰু একাংশ কৰ্মচাৰীৰ বাবে এই ইনফৰমেশ্যনটো এটা ভাল ইনফৰমেশ্যন হ'ব তো ডাইৰেক্ট আপোনালোকক মই যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে সেইটোকে মই হুবহু ক'বলৈ যত্ন কৰিম আপোনালোকে সহযোগ কৰিব তে বন্ধুসকল চাওক ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে A notification issued on March 28, 2005 stated that employees joining the service of the state government autonomous institutions under government control and government-aided educational institutions where the current state employee pension scheme is active and financed by the state government consolidated fund would be enrolled in the National Pension Scheme from 2005 from 1st April 2005 onwards. তে আপোনালোকে নিশ্চয় গম পাইছেই যে প্ৰথম বাক্যটোৰে কি ক'বলৈ তেওঁলোকে বা কি ইনফৰমেশ্যন প্ৰকাশ কৰিবলৈ বিচাৰিছে আৰু মই অসমীয়া ভাঙনটো এইটো কাৰণে কৰি দিয়া নাই অকণমান ইফাল সিফাল হ'লে হয়তো আপোনালোকৰ মনটো বেয়া লাগিব ইনফৰমেশ্যনটোৰ লগত যদি বাই চান্স অকণমান মোৰ ইফাল সিফাল হৈ যায় তো সেইকাৰণে আপোনালোকক ইংৰাজীত যিখিনি কথা লিখি দিছে সেইখিনিকে মই ডাইৰেক্ট পঢ়ি শুনাই দিছোঁ ইয়াৰ পিছতে চাওক দ্বিতীয় পেৰাগ্ৰাফটো এনেকৈ উল্লেখ কৰিছিলে The central government issued orders on March 3, 2023 starting that any central employee appointed on or after January 1, 2004 for a vacancy advertised before the December 2022-2003 notification regarding the implementation of NPS will be granted a one-time option to choose the old pension scheme according to his statement. তে বন্ধুসকল চাওক এই দ্বিতীয় পেৰাগ্ৰাফটোত এইটোৱে কোৱা হৈছে যে যদি সেই চাকৰিটো যিটো চাকৰিৰ বিজ্ঞাপন 2003 চনৰ 22 ডিচেম্বৰৰ আগতে যদি প্ৰকাশ হৈছিলে আৰু তেওঁক যদি এপইণ্টমেণ্ট দিয়া হৈছিলে নিযুক্তি পত্ৰ দিয়া হৈছিলে জানুৱাৰী 1 তাৰিখৰ 2004 চনৰ জানুৱাৰী 1 তাৰিখ বা তাৰ আগতে যদি তেওঁ নিযুক্তি পত্ৰ পাইছিলে তেতিয়াহ'লে তেওঁলোকে এটা অপশ্যন চুজ কৰিব লাগিব বুলি উল্লেখ কৰিছে উইল বি গ্ৰান্টেড এ ওৱান টাইম অপশ্যন টু চুজ দ্য অল্ড পেঞ্চন স্কিম অৰ্থাৎ অল্ড পেঞ্চন স্কিমৰ বাবে তেওঁলোকক গ্ৰান্ট কৰা হ'ব উইল বি গ্ৰান্টেড বুলি লিখিছে তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বন্ধুসকল মই জনাবলৈ লৈছোঁ এই ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলে india.com বুলি এটা ৱেব পৰ্টেলে আৰু সেইটোকে পোৱাৰ লগে লগে মই আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকৰ যি হেডলাইনটো আছিলে এনেকৈ তেওঁলোকে উল্লেখ কৰিছিলে যে Uttar Pradesh government provides state employees one-time option to choose all pension scheme. তে যিহেতু বাহিৰৰ এখন ৰাজ্যত যিহেতু অল পেঞ্চন স্কিম অনাৰ কথা বা যা যোগাৰ চলিছে গতিকে আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবেও অনাগত দিনত এনেকুৱা এটা ভাল খবৰ আহক বা লাভ কৰক তাকে আশা কৰিম আৰু যেহেতু আপোনালোকক মই কৈছিলোঁৱে যে অল পেঞ্চন স্কিমৰ ওপৰত য'তেই যি ইনফৰমেশ্যন নাহক কিয় আপোনালোকক জনাবলৈ যিমান পাৰোঁ এই চেনেলৰ যোগেৰে চেষ্টা কৰিম আৰু সেইবাবে আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলোঁ